12 लाख में खरीदा, 9 लाख में बेच रहे हैं सेकेंड हैंड यूज्ड व्हीकल के नाम पर. On the margin is only this 18% is being put. GST নতুন রুল অনুসৰি কোনো এটা অথৰাইজ ডিলাৰে 10 লাখত গাড়ী কিনি 8 লাখত যদি বিক্ৰী কৰে সেই 2 লাখ টকাৰ যিটো লছ হ'ব তাৰে 18% GST দিব লাগিব. যদি আপুনি এনেকুৱা ভাবি আছে তেতিয়া সম্পূৰ্ণৰূপে ফুল ভাবি আছে. তো ফৰ এক্সাম্পল আমি ভাবি লওঁ যে কোনো এটা অথৰাইজ ডিলাৰে গাড়ী এখন কিনিছে 10 লাখত আৰু বিক্ৰী কৰিছে 11 লাখত, তেতিয়া তাৰ যিটো প্ৰফিট মাৰ্জিন হ'ব 1 লাখ টকা তাতে দিব লাগিব 18% GST. ফৰ এক্সাম্পল যদি কোনো এটা অথৰাইজ ডিলাৰে গাড়ী এখন কিনিছে 10 লাখত আৰু বিক্ৰী কৰিছে 9 লাখত, তাৰ যিটো লছ হ'ব তাতে কিবা টেক্স দিব লাগিব নেকি? সম্পূৰ্ণৰূপে নালাগে. তেওঁলোকৰ যিটো GST ৰুল বুক আছে, ৰুল বুকত ক্লিয়াৰলি মেনশ্যন আছে যদি প্ৰফিট মাৰ্জিন নেগেটিভ হয় তেতিয়া তাত কোনো ধৰণৰ GST দিব নালাগে. এতিয়া কথা পাতো আপুনি বা মোৰ ক্ষেত্ৰত যদি আমি কোনো এখন ছেকেণ্ড হেণ্ড গাড়ী